আজি আমি পঢ়িম ইংলিছৰ চেপ্টাৰ 5 দ্য ডে দ্য কেট কেম হোম ঠিক আছে the animal you would keep as pet at home তাৰমানে এইটো কি কৈছে ইয়াতে কেইটামান এনিমেল দিছে ইয়াৰ ভিতৰত কোনটো তুমি ঘৰত পুহিব খোজা সেইটো টিক কৰিব দিছে ঠিক আছে সেইটো তুমি কৰি লবা সেইটো এনে এটা এক্সাৰসাইজ দিছে this is the story of a cat who tries to become friend with the strongest animal in the jungle তাৰমানে এইটো এটা তলত জাস্ট এইটো এটা স্টোরি হয় এটা কেটৰ যেটো নেকি বন্ধু বনাবো কাক এটা strongest animalক জঙ্গলত বন্ধু বনাবো but does the cat stay in the jungle কিন্তু কেটটো কি জঙ্গলত থাকিব পাৰে এটা লাষ্টত যাই হেতু আমি স্টোরি যেতিয়া পঢ়িম তেতিয়া জানিম ঠিক আছে ইয়াৰ পৰা স্টোরি আৰম্ভ হল long ago তাৰমানে বহুত দিন আগত a cat lived in the jungle এটা মেকুৰী এটা জঙ্গলত বসবাস কৰিছিল এইটো মেকুৰী ঠিক আছে she wanted the strongest animal in the jungle to be her friend তাই কি খুজিছিল যে জঙ্গলত যেটো সবতকে শক্তিশালী জন্তু হেতু তাইৰ ফ্ৰেন্ড হক she saw that all the animals in the jungle were afraid of the lion তেতিয়া কি দেখা পালে যেতিয়া হেতু তাই খুজিলে যে সবতকে যেটো শক্তিশালী জন্তু তাইৰ বন্ধু হক তেতিয়া তাই দেখা পালে যে লায়নক চাই জঙ্গলৰ সব জন্তুৱে ভয় খায় ঠিক আছে she said I will make the lion my friend তাৰপিছত কি ভাবিলে যে মই লায়নকে মোৰ ফ্ৰেন্ড বনাম so she became the lion's friend তাই তাৰপিছত লায়নৰ ফ্ৰেন্ড হৈ গল কেনেবাকে ট্ৰাই কৰি তাৰপিছত লায়নৰ ফ্ৰেন্ড হৈ গল one day as the lion and the cat were sitting in the sun একদিন কি হল লায়ন আৰু ক্যাট ৰদত বহি আছে বহি শুই আছে এনে আৰাম কৰি আছে a huge elephant huge মানে ডাঙৰ elephant passed away a huge elephant passed away তেতিয়া কি হৈছে হিয়াতে ধৰা শুই আছে হিয়াতৰ মাজেদি এটা elephant গৈছে the lion and all other animal of the jungle gave way so that the elephant could pass তেতিয়া কি কৰিছে সব জঙ্গলৰ যিমান জন্তু আছে হেবিলাকে জাগা দিছে যাতে এনিমেল এলিফ্যান্টটো পাস হৈ যাব পাৰে the cat said তেতিয়া মেকুৰীয়ে কৈছে the elephant is the strongest than the lion মানে তাই কি ভাবিলে যে এতিয়া লায়নেও যেহেতু এলিফ্যান্টক জাগা দিছে যাব কাৰণে তে এলিফ্যান্টে বেছি স্ট্রং তে মই এলিফ্যান্টৰ লগত এতিয়া কি কৰিম ফ্ৰেন্ড বনাম I must make him my friend তেতিয়া কি কলে যে এলিফ্যান্টকে মই মোৰ ফ্ৰেন্ড বনাম she asked the elephant to be her friend তাৰপিছত এলিফ্যান্টক কি কলে যে তুমি কি মোৰ বন্ধু হবা মোৰ ফ্ৰেন্ড হবা হেনেকে সুধিলে so they became friend তাৰপিছত এলিফ্যান্ট আৰু মেকুৰী ফ্ৰেন্ড হৈ গল ঠিক আছে one day the cat and the elephant were at the lake তাৰমানে কি কৰিছে একদিন মেকুৰী আৰু এলিফ্যান্টে এটা লেকত তাৰমানে পানীৰ যে লেক থাকে সেই লেকত কি আছে were at the lake a লেকত আছিল when the elephant trumped out loud তাৰমানে কি কৰিছে তেতিয়া বহি আছিল তেতিয়া এলিফ্যান্টে কি কৰিছে এলিফ্যান্টে একদম পুৰা সাউন্ড কৰি এলিফ্যান্টে যেনেকৈ সাউন্ড কৰে এনেকৈ সাউন্ড কৰি দিছে it had seen some hunters in the jungle আৰু সেই সাউন্ডটো কিছুমান তাৰমানে শিকাৰী আহিছে এলিফ্যান্ট মাৰিব কাৰণে শিকাৰী আহিছে সেই জঙ্গলৰ শিকাৰী বিলাকে শুনা পাইছে the elephant ran away scared শিকাৰী বিলাকক চাই এলিফ্যান্টে কি কৰিছে ভয়তে একদম দৌৰি কেনে পলাই গুচি গৈছে the cat now thought তেতিয়া মেকুৰীটোৱে ভাবিছে this hunter is stronger than the elephant তেতিয়া হান্টাৰ এই কেটে ভাবিছে যে এই হান্টাৰ বিলাক যে আছে শিকাৰী বিলাক যে আছে মাৰি বুজাইছে এলিফ্যান্টক যেহেতু এলিফ্যান্ট ভয় খাই গুচি গল তে মানে শিকাৰীটোৱে বেছি স্ট্ৰং তে মই শিকাৰীৰ লগতে ফ্ৰেন্ড বনাম I must be his friend মানে must be his friend মানে হি কোনে শিকাৰীটো হান্টাৰ ঠিক আছে তাই শিকাৰীৰ লগতে ফ্ৰেন্ড বনাব ভাবিছে so she came back the hunter's friend and went to the city তাৰপিছত কি কৰিলে মেকুৰীটোৱে কি কৰিলে হান্টাৰৰ ফ্ৰেন্ড হৈ গল আৰু হান্টাৰৰ লগত ঘৰত গুচি আহিল সিটিত গুচি আহিল টু লিভ সিটিতে থাকিব বুলি হান্টাৰৰ লগত তাতে গুচি আহিল ঠিক আছে with the hunter took the cat to his home হান্টাৰে কি কৰিল মেকুৰীটোক ঘৰত লৈ গল
The hunter's wife saw the cat and got angry. Hunterer যেটো wife আছিল, wife মেকুৰীটোক চাই একদম পুৰা খং উঠি গৈছে. She said, তাই ক'লে, এই ঘৈণীয়েকটোৱে ক'লে, wife-টোৱে ক'লে, if you could not kill a lion, যদি তুমি এটা লায়নে মাৰিব নোৱাৰা, then why did you bring this useless cat here? তে তুমি এই কাম নথকা মেকুৰীটোক কিয় লৈ আহিছা ইয়াতে, ঘৰত কিয় লৈ আহিছা, সেইটো মানে ৱাইফে সেই শিকাৰীটোক ক'লে. ৱাইফৰ বহুত খং উঠিছে মেকুৰীটোক চাই. Suddenly she saw a mouse passing by and screamed. তাৰমানে কি কৰিছে, সেইটো কথা কৈ আছে হাজবেণ্ডৰ লগত, শিকাৰীৰ লগত কথা কৈ আছে, হঠাৎ তাই কি দেখা হৈছে, ৱাইফে যে এটা নিগনি ফটকে দেখা হৈছে আৰু সেইটো দৌৰি সন্মুখেদি গুচি গৈছে. তেতিয়া তাই তাৰমানে ভয় খাই গৈছিল. ছোৱালী মানুহেতো নিগনি চালেতো ভয় খায়, মাউচ চালে ভয় খায়, ৰেড চালে ভয় খায়. তেতিয়া একদম ভয়তে বহুত চিঞৰি দিছে, একদম স্ক্ৰীম মানে ভয়তে চিঞৰি দিয়া, ঠিক আছে, SCREAMED, স্ক্ৰীম মানে ভয়তে চিঞৰি দিছে. The cat ran and caught the mouse. তেতিয়া কি কৰিছে, মেকুৰীটো একদম পুৰা দৌৰি যায় মাউচটোক ধৰি পেলাইছে, মাউচ মানে এই নিগনিটোক ধৰিছে. The hunter's wife felt very happy. যেতিয়া মেকুৰীটোৱে নিগনিটোক ধৰিছে তেতিয়া পুৰা হান্টাৰৰ যিটো ৱাইফ আছে, ৱাইফে পুৰা একদম হেপী হৈ গৈছে যে নাই, কেটটোতো ভাল আছে, কেটে এইটো মাউচটো ধৰিছে, তো গেট ৰিড অফ দ্য মাউচ, ঠিক আছে, যিহেতু ধৰিছে সেইকাৰণে বহুত হেপী হৈ গৈছে. অন দ্যাট ডে, সিদিনাৰ পৰা she decided to keep the cat at the home. তাৰপিছত কি কৰিলে, তাই মাউচটোক কি কলো এই কেটটোক ঘৰতে ৰাখিল, সিদিনাৰ পৰা কেটটোক ঘৰতে ৰাখিল. হিউজ, হিউজ মানে কি বহুত ডাঙৰ, এলিফেন্ট হিউজ, বিল্ডিং হিউজ, ঠিক আছে, যিবিলাক বহুত ডাঙৰ বস্তু সেইবিলাকক হিউজ বুলি কোৱা হয়, ভেৰি বিগো কয়, হিউজো কয়, ঠিক আছে. গিভৱে, গিভৱে মানে গিভ, গেভ ৱে মানে ৰাস্তা দিয়া, মেড স্পেচ তাৰমানে ৰাস্তা দিয়া, জাগা দিয়া. Trumpet made a loud noise that elephants make. Trumpet মানে কি, এই হাতীয়ে যিটো বহুত লাউড নয়েজ কৰে, তাৰমানে লাউড মানে বহুত জোৰছে যিটো শব্দ কৰে, সেইটো trumpet বুলি কয়. Hunters, people who killed wild animal. Hunter কাক বুলি কয়, যিবিলাক মানুহে নেকি, যিবিলাক মানুহে তোমাৰ wild animalক মাৰে সেইবিলাকক hunters বুলি কয়. Scared মানে full of fear, তাৰমানে ভয় খোৱা. Useless মানে something that is of no use. Useless মানে কি, যিটো বস্তু নেকি কোনো দৰকাৰ নাই, তাৰমানে যেনেকুৱা মেকুৰীক useless কৈছে, সেইটো useless হয়, মানে কোনো দৰকাৰ নাই. Screamed, made a loud sound, তাৰমানে একদম ভয়তে, out of fear, মানে যেতিয়া ভয়তে যেতিয়া চিঞৰি দিয়া, নাইবা কোনোবাই যদি চিঞৰি দিয়ে, সেইটো কি বুলি কয়, screamed, 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 এইটো মুখস্থ কৰিবা স্পেলিংটো. Decided, choose to do something, ঠিক আছে, decided মানে কি, কিছু কৰিব খোজা, choose to do something. এতিয়া আমি true false চাম. The cat wanted the strongest animal to be her friend. True হয়. One day she saw that everyone was scared of the lion, so she became the lion's friend. It was true হয়. The lion and other animals of the jungle moved out of the elephant's way. It was true হয়. ঠিক আছে, হাতীয়ে যে যাই আছিল সেইটো হাতীয়ে যে যাই আছিল সেইটো ৰাস্তাৰ পৰা গুচি গৈছিল, যিটো ৰাস্তাইদি যাই আছিল সেইটো ৰাস্তাৰ পৰা গুচি গৈছিল আৰু হাতীক যাবৰ কাৰণে ৰাস্তা দিছিল, সেইটো ট্ৰু হয়. The cat went to live with the hunter because she would get good food there. সেইটো false. হান্টাৰৰ লগত কি হৈছিল, কাৰণ তাই ভাবিছিল যে হান্টাৰ বহুত শক্তিশালী হয়, কাৰণ তাই হাতীয়েও চাই ভয় খায় হান্টাৰক চাই, সেইকাৰণে তাই তাৰ লগত গৈছিল, ফুড খাব যোৱা নাই. The hunter's wife was very happy to see the cat. Itu false. First খং উঠিছিল. The cat ran to catch the mouse. Itu true হয়.
এটা তোমাৰ অপশন দি আছে ABC, এটো চুজ কৰিব লাগিব কোনটো ফিল ইন দা ব্ল্যাঙ্কছত হ'ব, হেটো চুজ কৰিব লাগিব আমি, হেটো টিক কৰিব লাগিব যেটো হ'ব। One day the cat and the lion were sitting in the sun, playing in the sun, cooking food in the sun. কি কৰি আছিল? Sitting in the sun. The dash prompted as there were hunters in the jungle. The elephant prompted as there were hunters in the jungle. ঠিক আছে? The cat left the elephant and went with the, কাৰ লগত গৈছিল? এলিফেণ্টক এৰি কেনে কাৰ লগত গৈছিল? হান্টাৰৰ লগত গৈছিল, হান্টাৰ। The hunters dash shouted at the hunter. The hunters কোনে shout কৰিছিল? হান্টাৰৰ ওপৰত চিঞৰিছিল কোনে? Wife. The hunter's wife shouted at the hunter. যে কিয় মেকুৰী লৈ আহিছা? What did cat want to do? কেটে কি কৰিব খুজিছিল? কেটে strongest animal লগ ফ্ৰেন্ড বনাব খুজিছিল। ঠিক আছে, আমি হেতু লিখিব লাগিব। চাই লও আমি কেনেকৈ লিখিম হেতু আগতে চাই লও। এটো she wanted the strongest animal in the jungle to be her friend। ঠিক আছে, এটা আমি লিখিব লাগিব। What did the cat want to do? The cat wanted the strongest animal in the jungle to be her friend. The cat wanted the strongest animal in the jungle to be her friend। ঠিক আছে, what did cat see in the jungle? What did cat see in the jungle? কেটে কি দেখা পাইছিল? কি দেখা পাইছিল? যে all the animals are afraid of lion। The cat see that all the animals in the jungle afraid of the lion। মানে কি করে? জঙ্গলত যিমান জন্তু আছে সবে চাই কাক ভয় খায়? লায়নক চাই ভয় খায়। Why was hunter's wife shouted at him? হান্টাৰৰ ওয়াইফে হান্টাৰক ওপৰত কিয় চিঞৰিছিল? So আমি চাও কি লিখিছে ইয়াতে। The hunter's wife saw the cat and got angry. She said, if you couldn't kill a lion, then why did you bring the useless cat here? এটা আমি লিখিব লাগিব। ঠিক আছে, এটা আমি এখানে কি লিখি? The hunter's wife shouted at him because the hunter's wife shouted at him because he couldn't able to
kill a lion and he took the cat to his home. ঠিক আছে, মানে কি হান্টাৰৰ ৱাইফে কিয় চিৰিছিল, তাৰমানে হান্টাৰে এটা লায়ন মাৰিব পৰা নাই, মাৰিব নোৱাৰি কেটক ঘৰত লৈ গৈছে, সেইকাৰণে সেইটো চাই ৱাইফৰ খং উঠিছে আৰু চিঞৰিছে। What made Hunter's wife very happy? কি হৈছিল, যেতিয়া তোমাৰ নিগনিটো দৌৰিছিল তেতিয়া হান্টাৰৰ ৱাইফে ভয় খাইছিল, তেতিয়া মেকুৰীটোৱে যেতিয়া নিগনিটো মাৰিছিল তেতিয়া বহুত হেপী হৈছিল, সেইটো আমি লিখিব লাগিব। The hunter's wife screamed when she saw a mouse. ঠিক আছে, the cat ran and caught the mouse. Then hunter's wife felt very happy to get rid of the mouse. ঠিক আছে, এটা ভালকে মুখস্থ কৰিব লাগিব। এতিয়া আমি গ্ৰামাৰ চাম। Look at the sentences given below. Yesterday an elephant passed away. ঠিক আছে, yesterday মানে কি, যোৱাকালি। যোৱাকালি মানে এইটো আমি যে জানো প্ৰেজেন্ট, পাষ্ট আৰু ফিউচাৰ, এইটো পাষ্টৰ কথা কৈ আছে। পাষ্ট মানে যিটো পাৰ হৈ গৈছে, যোৱাকালি গুচি গৈছে, এতিয়া আমি যে আছো এইটো প্ৰেজেন্ট, আৰু অহাকালি যিটো হ'ব সেইটো হল ফিউচাৰ। যোৱাকালি যিটো বুজায় সেইটো বুজাবৰ কাৰণে পাষ্ট টেন্স বুজায়, সেইটো ইডি লগাই, পিছত ইডি লগাই পাষ্ট মানে মৰি যোৱা, আৰু পাষ্ট মানে মৰি গৈছে। ঠিক আছে, yesterday an elephant passed away, তাৰমানে যোৱাকালি এটা এলিফেন্ট মৰি গৈছে, আজি নহয় যোৱাকালিয়ে মৰি গৈছে, সেইকাৰণে passed by লিখিছে ইয়াতে। ঠিক আছে, on that day মানে কোনবা আগৰ দিনৰ কথা কৈ আছে, অলৰেডি গুচি গৈছে এইটো। she decided to keep the cat at home. ঠিক আছে, she decided, তাই ডিসাইড কৰিছিল, ডিসাইডেড মানে সেইদিনা আগৰ দিনত ডিসাইড কৰিছিল, সেইকাৰণে লাষ্টত ইডি লগাই দিছে, ডিসাইডেড হৈ গৈছে এইটো। ঠিক আছে, ইডি মানে past tense বুজায়, পাছত ইডি লগালে past tense বুজায়। Now look at the underline words. এইটো আৰু এইটো চাবছে, the words past and decided tell us that something happened in the past. Past মানে যিটো পাৰ হৈ গুচি গৈছে, যোৱাকালি যিটো গুচি গৈছে সেইটো past বুলি কোৱা হয়। ঠিক আছে, আৰু প্ৰেজেন্ট কোনটো, প্ৰেজেন্ট মানে আজি বৰ্তমান, এতিয়া যিটো তুমি কৰি আছা, যিটো মই কৰি আছো সেইটো প্ৰেজেন্ট। We generally add ed to the doing word like play or climb to change them into the past tense. তে এটো কি হবো, play এর past tense কি হবো, played, climb এর past tense কি হবো, climbed, climbed, climbed হলে মানে আগত হৈ গৈছে, play played হলে আগত হৈ গৈছে, সেইটো আজি নহয়। play মানে আজি, played মানে যোৱাকালি নাইবা তাৰ আগত, হেনেকুৱা। Fill in the blanks with the correct form of the word from the
bracket by adding ed to them এটা কি কৈছে এই ব্র্যাকেটত যেটো আছে এটো পাঁচ টেন্স কৰি লিখিব দিছে ed লগাই লিখিব দিছে এটো ed লগাই লিখিলে এখানে ক হ'ব চাও I watch আছে এটো watched হ'ব w a t c h e d I watched the cricket match on the television yesterday তাৰমানে কি মই যোৱাকালি ক্ৰিকেট মেচ দেখিছো টেলিভিছনত দেখিছো যোৱাকালি the monkey climbed up the tree CLIMB climbed up the tree তাৰমানে monkey বগাই বগাই গছত উঠিছিল the fruit seller opened his shop opened মানে আগতে খুলিছে আগতে খোলা এতিয়া নহয় আগতে খুলিছে the fruit seller opened his shop ঠিক আছে the monkeys jumped from one tree to another তাৰমানে এটা ট্ৰীৰ পৰা আৰু এটা ট্ৰীত জাম্প কৰিছে আগতে এতিয়া নহয় আগত জাম্প কৰিছে এটো কৈ আছে the gardener sprayed water on the plants sprayed water on the plant তাৰমানে গাৰ্ডেনাৰে কি কৰিছে পানী প্ল্যান্টৰ ওপৰত তাৰমানে গছ গছনিৰ ওপৰত যিবিলাক ফুল গাছ টাছ আছে সেইবিলাক গছ টাছ আছে সেইবিলাকৰ ওপৰত পানী দিছে my sister walked to school yesterday তাৰমানে কি মোৰ সিস্টাৰে খুজকাৰি স্কুলত গৈছিল walked মানে আগতে গৈছিল আজি নহয় walked আগতে to school yesterday যোৱাকালি গৈছিল Rohan kicked the ball rohane বলটো কিক কৰিছে লাথি মাৰিছে আগতে মাৰিছে এতিয়া নহয় আগতে মাৰিছে ঠিক আছে circle the correct word from the bracket circle the correct word যেটো correct হ'ব এটো সার্কেল কৰিব দিছে complete each of the sentence এটো আমি কৰিম আৰু রাইট দিম যেটো শুদ্ধ আৰু যেটো ভুল এটো আমি কাটি দিম the school was closed during the summer vacation the school was closed the school was closed ঠিক আছে এটো ক্লোজ হ'ব এটো ইডি নহয় এটো কারণ ইয়াতে was দিয়া আছে was মানে আগৰ বুজায় আগৰটো বুজায় এই কারণে ক্লোজ হ'ব the school was closed during my summer vacation ঠিক আছে I celebrated my birthday yesterday মানে মই সেলিব্রেট কৰিছো মোৰ বাৰ্থডে যোৱাকালি সেলিব্রেট কৰিছো Saroj dashed the cricket match yesterday watched এটো watched হ'ব watched the cricket match yesterday তাৰমানে সৰোজে যোৱাকালি টিভিত ক্ৰিকেট মেচ চাইছে নাইবা এনে যাই কিনে ক্ৰিকেট মেচ চাইছে ডাইৰেক্ট the frog jumped into the pond ঠিক আছে ভেকুৰীটো কি কৰিছে জাম্প মাৰি কিনে পুখুৰীত গৈছে আগতে গৈছে my sister watered the plants my sister watered the plants মানে মোৰ সিস্টারে আগতে পানী দিছিল ৰবা এটো নহয় the frog jumped into the pond তাৰমানে এটো বৰ্তমানৰ কথা কৈছে আগৰ নহয় এটো the frog jumped into the pond তাৰমানে বৰ্তমানে এটো yesterday আগতে লেখা নাই ঠিক আছে তে আমি এটো জাম্প লিখিম আগতে থাকিলে yesterday লিখা থাকিলে তাহলে আমি জাম্প লিখিলো হয় এটো লেখা নাই এই কারণে জাম্প লিখিম the frog jumped into the pond তাৰমানে কি কৰিছে ফ্ৰগটো জাম্প কৰি কেনে পণ্ডত গুচি গৈছে পণ্ড মানে পুখুৰীত গুচি গৈছে my sister watered the plants মোৰ সিস্টার মানে ভন্টিয়ে নাইবা বাইদেৱে কি কৰে গছত পানী দিয়ে the mango tree was planted by my grandmother 10 years ago ঠিক আছে plant হ'ব কারণ ইয়াতে was দিয়া আছে এই কারণে plant হ'ব planted নহয় let's learn new word
Look at the picture and fill the blanks with the words given in the box. মানে ইয়াতে যেবিলাক word দিয়া আছে সেইবিলাক আমি ইয়াতে বহাব লাগিব ঠিক আছে a dash is a baby of the office animal আচ্ছা ওকে লায়নৰ ইয়াক কি বুলি কয় বাচ্চাক কি বুলি কয় এটো লিখিব দিছে ঠিক আছে লায়নৰ বাচ্চাক কি বুলি কয় কাপ বুলি কয় টু থ্ৰী ফ'ৰ এটো হল কাপ এটো হল ল্যাম্প এটো হল চিক এটো হল কিটেন ঠিক আছে মেকুৰীৰ বাচ্চাক কি বুলি কয় কিটেন বুলি কয় আৰু এটো কি বুলি কব ল্যাম্প ও সরি সরি এটো কালফ কালফ আৰু এটো ল্যাম্প activity zone এটা ইয়াতে কি কৰি বলছে চাও your teacher will read aloud some group of words তার মানে কি কৰিছে তোমাৰ টিচারে কিছুমান ওয়ার্ড কব সিওরি listen to them carefully হেবলা শুনি বলছে circle the words that do not rhyme in each group one has been done for you মানে কি কৰিছে যিকোনো এটা বাদ দি কব যেটো বাদ দিব হেতু তোমাৰ সার্কেল কৰিব লাগিব ঠিক আছে এটা যেনেকুৱা বার্ক ফাস্ট আর্ক এটো যেটো বাদ দিব হেতু সার্কেল কৰিব লাগিব যেনেকুৱা যদি ফাস্ট নকয় তাহলে এটো সার্কেল কৰিব লাগিব স্লো ক্রো নাও ব্যাক প্যাক ডাক বিট স্টিচ রিচ অ্যাপ স্টার কার এগুলা ভালকে ঠিকনে যেটো নকয় হেতু সার্কেল কৰিব লাগিব let us speak if say yes if the children love plants or animals say no if the children do not love plants or animals anita keeps her dog tied up all the time মানে সদায় বান্ধি রাখে কুকুরক লাভ করে না নকরে নো ভাল পালে তো বান্ধি না রাখে রাজু always feed the fish in the aquarium aquarium যাই কেনে রাজু সদায় ফিশক খাব দিতে ভাল পায় না পায় yes Gita does not water her plants daily ভাল পায় না পায় না পায় ভাল পালে তো ডেইলি দিলা হয় পানি Sonu is afraid of dogs তে ডগ সাই ভয় খাইতে ভাল পায় না পায় no Kiran keeps some crumbs of bread to feed her birds feed the birds এটো তাৰমানে কিছুমান ব্ৰেড ৰাখি দিছে বাৰ্ডক খুৱাবৰ কাৰণে তে কিৰণে বাৰ্ড ভাল পায় না নাপায় ইয়াছ লিখিব লাগিব আমি we should always be helpful and caring
towards other. Write 5 lines on how you help and care for other people around you. তাৰমানে কি কৈছে আমি সদায় ওচৰৰ পাজৰে যিবিলাক মানুহ থাকে সেইবিলাকক হেল্প কৰিব লাগে। তুমি কেনেদৰে মানুহক হেল্প কৰিছা সেইবিলাক 5টা লাইনত লিখিব দিছে। ঠিক আছে, স্কুলত কৈ দিব যদি দৰকাৰ হয় সেই হিচাপত লিখিলে হ'ল। Let us write. Complete the sentence about your pet using the word from the box. You can add few more sentence about pet. ঠিক আছে, কি কৈছে এইবিলাক যে আছে এইবিলাক ইয়াতে বহাব দিছে। I have a pet cat. I have a pet cat. ঠিক আছে, এইটো ললো আমি। Her name is Snowy. Snowy বহাই দিওচোন চাও পাছত লাগিলে বদলাই দিম। এতিয়াতো বেলেগ দেখা পোৱা নাই। Snowy. She has a furry coat. She likes to have milk. She loves to play with me. Play with me. We play hide and seek. She hides under my bed. She likes to chase mice. মাইছৰ পিছে পিছে দৌৰি ভাল পায়। মাইছ মানে নিগনিৰ পোৱালি। কেইটা আছে? 1 2 3 4 5 6 7 1 2 3 4 5 6 7 হৈ গৈছে সব কেইটা। Let us do. What are the children doing in this picture? The children এই পিকচাৰত কি কৰিছে? Discuss in class with your teacher. এটো ক্লাছত ডিসকাস কৰিব দিছে। ঠিক আছে, এইখিনি আছিল আমাৰ ইংলিশৰ নাম্বাৰ 5 চেপ্টাৰ। বহুত ডাঙৰ চেপ্টাৰ। The day the cat came home.